এতিয়া ফৰ্মটো চাম ফাৰ্ষ্ট আমি বইলাৰ প্লেটটো ল'ম নলগা বস্তু আমি গুচাম এইখিনি তাৰপিছত চেম ফৰ্ম নেক্সট আমি বডিৰ ভিতৰত এতিয়া আমি হেডিং এটা দিব ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম কেনেকৈ আহিব আমি এনেকৈ আহিব এইটো বোলে আমি টাইপ দিলোঁ আমি মাত্ৰ আমি ইয়াৰ পৰা কাটিবলৈ ডিভত দিম যোনটো আমাৰ বক্স এলিমেণ্ট টেক্সট লাইন আমাৰ চেণ্টাৰ টেক্সটটো আমাৰ চেণ্টাৰ হৈ গ'ল টেক্সট লাইন চেণ্টাৰ কৰিবলৈ ডিভৰ পৰা আমি নেক্সটটোত আমি ফৰ্মখন বনাওঁ ফৰ্ম একশ্যনটো আমাৰ হ'ব ছাবমিট ফৰ্ম HTML আৰু ইয়াৰ মেথডটো আমি দিম পোষ্ট বুলি এইৰে কি কৰে কি নকৰে পোষ্ট মানে এতিয়া আমি বস্তুটো ল'ব ইউজাৰৰ পৰা ল'ব ইনপুটখিনি আৰু এইটো ডাটাবেছত ষ্ট'ৰ কৰিব ফৰ লগইন বা ফৰ এনি যিকোনো পাৰপাছৰ কাৰণে বনোৱা হয় ফাৰ্ষ্ট আমাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন ফৰ্ম সেইটোত আমি ফাৰ্ষ্ট আমি দিম নেমটো আমি নেম আহিব ডাইৰেক্ট নেমত আমি ইনপুট ভেলু ল'ম ইনপুট টাইপ টেক্সট ল'ম নেমটো এটা টেক্সট আমি পাছৱৰ্ডৰ কাৰণে বেলেগ হ'ব ইমেইলৰ কাৰণে কিবা বেলেগ হ'ব নেমৰ কাৰণে ইনপুট ভেলুটো আমাৰ টেক্সট হ'ব নেম আৰু এবাৰ নেম লিখিম এইটো নেম মানে হ'ল এই যোনটো আমি ল'ম এই ইনপুটটো ল'ম বা এই যোনটো আমি বক্সটো যদি আমি ইনপুট ল'ম সেইটো নেমটো সেইটো নেম আমি নেম বুলি ৰাখিলোঁ এইটো নেম আৰু এইটো নেম বেলেগ এইটো নেম হ'ল আমি যোনটো টেক্সটটো দিলোঁ সেইটো ডিছক্ৰাইব কৰিলে বক্সটোৰ ভিতৰত কি থাকিব আৰু ভিতৰৰ নেমটো এই বক্সটো যি আহিছে সেইটো নামটো সেইটো নেম এইটো নেম তাৰপিছত আমি প্লেচ হোল্ডাৰ মানে এই যোনটো বক্সটো তাৰ ভিতৰত কি বুলি আহিব মানে বক্সটোত আমি কি ফিল আপ কৰিব লাগিব এটা মানে ইউজাৰক আইডিয়া দিয়া টাইপৰ নেম এনেকৈ টাইপৰ নেমটো দিলোঁ ভিতৰত আহি গ'ল এতিয়া যেতিয়া আমি নামটো টাইপ কৰি সেইটো নোহোৱা হৈ যাব টাইপ হোল্ডাৰ বাছ মানে ইউজাৰক কৈ যে ইয়াতে কি লিখিব লাগে এতিয়া নিজৰ নাম লিখিব লাগে পাছৱৰ্ড লিখিব লাগে নে কি লিখিব লাগে এই মানে বক্সটো দিয়া কিয় হৈছে সেইটো মেইন নেক্সট আমি ল'ম পাছৱৰ্ড চেম এইটো অলমষ্ট চেম হ'ব শিফ্ট আৰু অল্ট টিপি পেলাই আমি এইটো আপৱাৰ্ড এৰ' দিম কপি হৈ যাব অল্ট মাৰি পেলাই আমি এইটো মুভ কৰিব পাৰোঁ এইকেইটা চিম্পল শ্বৰ্টকাট শিফ্ট আৰু অল্ট টিপি ধৰি পেলাই আমি আপৱাৰ্ড এৰ'টো যদি মাৰি দিওঁ এইটো কপি হৈ যাব আৰু আমি অল্ট টিপি পেলাই এইটো আপ এণ্ড ডাউন এৰ' দি মুভ কৰিব পাৰোঁ অল্ট টিপি ধৰি পেলাই আপ এণ্ড ডাউন এৰ' দি মুভ কৰিব পাৰোঁ সেইকেইটা শ্বৰ্টকাট প্লেচ হোল্ডাৰ ইয়াতে আমাৰ এণ্টাৰ দিওঁ পাছৱৰ্ডটো এণ্টাৰ কৰিব লাগিব কাৰণ এইটো বেলেগ আৰু এইটো এনেকৈ আহিছে কিন্তু আমাক এইটো এনেকৈ নালাগে আমাক এইটো ব্ৰেক ফৰ্মেটত লাগিব যেনেকৈ BR লাগিব আমাক আৰু এটা দিম দুটা BR দিম যাতে অলপ স্পেচো হয়
আমি ইয়াৰ নেমটো পাছত ৰাখিম, কিন্তু এইটোৰ নামটো বেলেগ ন, এইটো য'ত মানে ছেভ হ'ব তাতে কি নাম বুলি ছেভ হ'ব বস্তুটো, যেনেকৈ পাছৱৰ্ডটো ৰাখিলে এইটো কি নাম বুলি ছেভ হ'ব, সেইটো আমাৰ পাছৱৰ্ড, সেই নামটোত ছেভ হ'ব। যেনেকৈ ওপৰত ইয়াতে নেমটো কি বুলি ছেভ হ'ব, নেম বুলি ছেভ হ'ব, নেমকেইটা ছেম থাকিব ডিফাৰেণ্ট থাকিব। এইটো আমাৰ পাছৱৰ্ড হ'ব, কাৰণ ইয়াতে আমি স্পেচিয়েল কেৰেক্টাৰ, টেক্সট আৰু টেক্সট, নাম্বাৰছ আৰু স্পেচিয়েল কেৰেক্টাৰ চব ল'ব পাৰোঁ পাছৱৰ্ডত। এইটো পাছৱৰ্ডৰ টাইপটো আমাৰ পাছৱৰ্ড হ'ব, আৰু নেমত অকল টেক্সট। এতিয়া আমি নাম্বাৰ দিব নোৱাৰোঁ, নাম্বাৰ দিলেও মানে এইটো একচেপ্ট নহ'ব। তাৰপিছত হ'ব আমাৰ ইমেইল, ইয়াতে আমি ছেম BR চেক লওঁ, আমি দিম ইমেইল। ছেম আমি এইটো যদি আমি শিফ্ট আৰু অল্ট টিপি পেলাই কপি আপৱাৰ্ড এইটো কপি হৈ যাব, আৰু অল্ট মাৰি পেলাই আমি ত'ত লৈ যাব পাৰোঁ। চিমিলাৰলি এইটো আমি কপি কৰি পেলাই ত'ত লৈ যাব পাৰোঁ, টাইমটো বাচি যায়। ইয়াতে আমি দিম টাইপ ইমেইল বুলি, ইমেইলটো টাইপটো বেলেগ, ইয়াতে আমি @dim.gmail.com বা কিবা এটা ফৰ্মেট থাকে এটা, সেই ফৰ্মেটত লিখিব। তাৰপিছত নেমটো আমাৰ ইমেইলে হ'ব, ইমেইল বুলি ছেভ হ'ব, এইটো মানে ডাটাৰ পিছত কি বুলি ছেভ হ'ব সেইটো নেমটো বুজায়, নেম। তাৰপিছত পাছৱৰ্ডৰ জেগাত আমাৰ ইমেইল, BR টেগ কেইটা দিলোঁ। তাৰপিছত আমি নেক্সট এতিয়া আমি যাম জেণ্ডাৰত। এতিয়া জেণ্ডাৰত আমি কি ভেলু ল'ম, জেণ্ডাৰত আমি অপশ্যন দিওঁ ন, যে মেল নে ফিমেল নে কি আদাৰ। এতিয়া জেণ্ডাৰত লৈ পেলাই আমি ইনপুটটো আমি ল'ম, ইনপুটটো অলপ বেলেগ হ'ব ইয়াতে, ইনপুটটো ল'ম আমি ৰেডিঅ' মানে এটা আমাৰ অপশ্যন আহিব ইয়াতে, যোনটো আমি ক্লিক কৰিব পাৰোঁ। ইয়াতে আমি নেম দিম, মানে কি বুলি ছেভ হ'ব সেই নেমটো দিম আমি জেণ্ডাৰ দিম। তাৰপিছত আমি ইয়াৰে ভেলুটো দিম। এইবাৰ চাবা, এইবাৰে যোনটো আমাৰ জেণ্ডাৰ, এইটো আমি ইনপুট ল'ম ডট হিচাপে। তো ইয়াতে আমি টাইপ নকৰোঁ, টাইপ নকৰিলে আমাৰ নামটো ছেভ হ'ব জেণ্ডাৰ বুলি, কিন্তু জেণ্ডাৰৰ লগত কি ছেভ হ'ব, যেনেকৈ ইয়াতে যদি ইমেইল আছে, ইমেইলত নেমটো ইমেইল বুলি ছেভ হ'ব, ইমেইলৰ তাতে আৰু আমাৰ যি টাইপ কৰিম ইমেইলটো সেইটো মানে ষ্ট'ৰেজ হ'ব ডাটাবেছত। আমি যদি abc@gmail.com বুলি দিম, এই ইমেইল বুলি ছেভ হ'ব ডাটাবেছত, ইমেইল তাৰ লগত থাকিব abc@gmail.com, তেতিয়া আমি গম পাম যে ইমেইলটো এইটো। কিন্তু জিমেইল অকল জেণ্ডাৰত আমি অকল এইটো ডট এটা আছে, তুমি কেনেকৈ গম পাম ভেলুটো কি বুলি ছেভ হ'ব। সেইকাৰণে যোনটো আমি নেম দিলোঁ জেণ্ডাৰ, মানে জেণ্ডাৰ বুলি ছেভ হ'ব, জেণ্ডাৰটো কি হ'ব সেইটো কাৰণে আমি ভেলু এটা দিম, ভেলুটো হ'ব আমাৰ মেইল। ফাৰ্ষ্ট আমি মেইল দিলোঁ, আৰু তাৰপিছত ইয়াতে অপশ্যন ইয়াতে আমাক লাগিব ন, এইটো মানে কিহৰ অপশ্যন, সেইকাৰণে আমি ব্ৰেকেটটো ক্ল'জ হোৱাৰ পিছত আমি দিম মেইল দিলোঁ। এতিয়া আমি এইটোৱে আমি Ctrl+Shift মাৰি আপৰ এৰ লৈ পেলাই কপি কৰিলোঁ। ইয়াতে আমি নেক্সট আমাৰ BR টেগ দিলোঁ, আৰু ইয়াতে স্পেচ দিব পাৰিম। এতিয়া আমাৰ যোনটো থাকক এনেকৈ অপশ্যন কেইটা থাকক, মেইল, আৰু ইয়াতে আমাৰ ফিমেল দিম, ফিমেল দিলোঁ। এতিয়া এটা অপশ্যন, এটা ৰেডিঅ'ত এটা বস্তু যে আমি এটাই চিলেক্ট কৰিব পাৰোঁ, দুটা একেলগে চিলেক্ট কৰিব নোৱাৰোঁ। ফিমেলৰ নেমটো ছেম থাকিব, কাৰণ এইটো জেণ্ডাৰ বুলিয়ে ছেভ হ'ব, মানে এই দুটাৰ অকল এটা ছেভ হ'ব ন, আমি এটাই চিলেক্ট কৰিব পাৰিম। এইটোৰ অকল জেণ্ডাৰ বুলি ছেভ হ'ব, আৰু ভেলুটো ইয়াৰে আমাৰ ফিমেল হ'ব।
মানে জেণ্ডাৰৰ ভেলুটো আমাৰ ফিমেল বুলি ছেভ হ'ব, ইয়াতে জেণ্ডাৰৰ ভেলুটো আমাৰ মেল বুলি ছেভ হ'ব। অপশ্যনকেইটা সেইমতে আমি দিলোঁ। এইটো বুলি আমি এনেকৈ কৰোঁ, তেতিয়া আমাৰ ডাটা বেছত য'ত মানে আমি যদি এইটো ছাবমিট কৰোঁ সেইটো ছেভ হ'ব মেল বুলি, আৰু ইয়াতে দিলে আমি ছেভ হ'ব ফিমেল বুলি। নেক্সট আমাৰ জেণ্ডাৰৰ পিছত আমাৰ আহিব কিবা আমি হবিছ, মানে কি হবিছ ভাল পাবা, কিবা হবিছ হবিছৰ কাৰণে ইনপুটটো আৰু বেলেগ হ'ব। হবিছ মানে যিমান হবিছ অপশ্যনত থাকিব বা হেৰিত থাকিব, বা আমি এইটো ইনপুটো ল'ব পাৰোঁ টেক্সট হিচাপে হবিছ কি, বা আমি অপশ্যনো দিব পাৰোঁ। কিন্তু অপশ্যন দিলে আমাৰ এটাতকৈ বেছি অপশ্যন মানে চিলেক্ট কৰিব পাৰে কিছুমানে এটা পাৰে, কিছুমানে দুটা, কিছুমান গোটেইকেইটা ভাল হ'ব পাৰে তাৰ হবি। সেইকাৰণে আমি ইনপুট ৰেডিঅ' নলওঁ, এতিয়া টাইপটো অলপ বেলেগ হ'ব। এতিয়া আমাৰ ইনপুট চেকবক্স হ'ব। চেকবক্স কেতিয়া মানে এটাতকৈ বেছি আমি একেলগে ছেভ কৰিব পাৰোঁ, টাইপ আমাৰ চেকবক্স হ'ব। এতিয়া নেমটোবিলাক আমাৰ সেইটো কেইটাও বেলেগ হ'ব, কাৰণ এতিয়া বেলেগ বেলেগ ভেলু ন, যে হবিছ এটাই না বেছি হ'ব পাৰে, সেইকাৰণে আমি নেমকেইটাও বেলেগ বেলেগ হ'ব। ইয়াতে আমাৰ এটা লাইনতে আহিছে, এইটো এটা লাইনত হোৱাৰ কাৰণে আমি ইয়াতে ফিমেলৰ যোনটো পিছত আমি ইয়াতে বিআৰ টেগ দিম, ব্ৰেক হৈ যাব, আৰু এটা বিআৰ টেগ দিম, এতিয়া আমাৰ আৰু তলত আহি যাব। চেকবক্সটো দি পেলাই আমি নেম দিম, নেম দিলোঁ বোলে হবি ওৱান, বোলে হবি ওৱানটোৰ কি ভেলু আছে আমাৰ ৰিডিং। এতিয়া ৰিডিং বুলি এইটো অপশ্যনত আছে, কিন্তু যেতিয়া এইটো ছেভ হ'লে এইটো হবি ওৱান বুলি ছেভ হ'ব। আমি নেমটো ৰিডিঙো দিব পাৰোঁ, বোলে ৰিডিং বুলি ছেভ হৈ যাব। যদি আমি ভেলু দিওঁ, ভেলুটো আমি ৰিডিং দিব পাৰোঁ। এতিয়া মানে হবি ওৱান কি ভেলু, ৰিডিং। ইয়াত আমি এটা অপশ্যন আহিল। এতিয়া আমি এনেকুৱা তিনিটামান অপশ্যন দিম, অল চিফ্ট আপৱাৰ্ড এৰো কপি কৰিলোঁ, এতিয়া দিম আমি অপশ্যন অকল, এইটো হবি 2 হ'ব, হবি 3 হ'ব, এইটো আমি বেলেগ দিম। আমাৰ স্পৰ্টছ খেলি ভাল পাওঁ, স্পৰ্টছ গেম, ডিজিটেল গেমিং কৰি ভাল পায়। গেম, এতিয়া আমি গোটেইকেইটা একেলগে চিলেক্ট কৰিব পাৰিম, বোলে আমি কাৰোবাৰ ৰিডিং আৰু স্পৰ্টছ থাকিব, বা কাৰোবাৰ ৰিডিং আৰু গেমিং, বা কাৰোবাৰ স্পৰ্টছ আৰু গেমিং, বা কাৰোবাৰ গোটেইকেইটা অপশ্যন দিব পাৰে। এতিয়া টেনশ্যন নাই, এতিয়া মানে হবিছ ওৱান বুলি ছেভ হ'ব, কি ভেলুটো তাৰ ৰিডিং, হবিছ 2 স্পৰ্ট, হবি 3 গেমিং, সেনেকৈ এইটো ছেভ হ'ব। নেক্সট আমাৰ কি দিব পাৰি, আমাৰ দিব পাৰি এড্ৰেছ। এড্ৰেছটো কি কেনেকৈ, এড্ৰেছটো আমি মানে বহুত আমি টেক্সট দিব নোৱাৰোঁ, কাৰণ টেক্সটত আমি এটা লিমিটেড এমাউণ্ট থাকে, বা সেইখিনিয়ে মানে ছেভ হ'ব পাৰে, বা এটা চাইজ দিয়া থাকে। এড্ৰেছৰ কাৰণে আমি এটা বেলেগ টেগ ল'ব লাগিব, সেইটো হ'ল আমাৰ টেক্সট এৰিয়া। মানে টেক্সট এৰিয়াত আমি এতিয়া মানে এইটো স্পেচিয়েলি ডিফাইন কৰিব পাৰিম, যে কিমান ৰ' বা কিমান কলম বা কিমান চাইজ, কিমানটা ৱৰ্ড মানে আমি ল'ম, এটা মানে আমি টেক্সট মানে চাইজটো ডিফাইন কৰিব পাৰিম। টেক্সট যদি এৰিয়া আমি লওঁ, ইয়াত আমি ৰ' আৰু কলম ডিফাইন কৰিব পাৰিম। এনেকৈ ৰ' বুলি লাগে আমাক ৰ' লাগে আমাক 3, আৰু আমাক কলম লাগে
30টা ৰোজ আমাৰ 3টা থাকিব মানে এনেকৈ 1 2 3টা ৰো আৰু 30টা কলম 30টা এনেকৈ ৱৰ্ড আমি লিখিব পাৰিম টাইপ কৰিব পাৰিম কিমান ডাঙৰ কিমান স্পেচ আমি এইটো হেৰি কৰি দিব এড্ৰেছ বুলি ছেভ হ'ব নামটো আমি এড্ৰেছ বুলি ছেভ কৰিম আমি আইডিটো নালাগে এইটো আইডিটো প্ৰত্যেকটো এলিমেণ্টৰ একদম ইউনিক থাকে এইটো মানে ছেম হ'ব নোৱাৰে যেনেকৈ ইয়াতে আমাৰ জেণ্ডাৰ এইটো নেমটো ছেম হ'ব পাৰে কিন্তু আমাৰ আইডি থাকে সেইটো কেতিয়াও ছেম হ'ব নোৱাৰে ইয়াতে আমাৰ এতিয়া এড্ৰেছটো আমাৰ ওপৰত গুচি গৈছে এইটোক আমি তলত আনিবৰ কাৰণে জাষ্ট ইয়াতে আমাৰ বিআৰ টেগ দিম বিআৰ টেগ দিলোঁ এতিয়া নেক্সট আমাৰ কিবা এটা ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ইয়াতে আমি কোৰ্চ এতিয়া হেৰি কৰিব এপ্লাই কৰিব কোৰ্চৰ কাৰণে এইটো এপ্লাই কাৰণে কি বুলি দিম আমি ছাবজেক্ট চিলেকশ্যন ইয়াতে আমি দিম এতিয়া অপশ্যন এতিয়া কি ইউজ কৰিম আমি এতিয়া আমি চিলেক্ট হেৰিটো ইউজ কৰিম চিলেক্ট টেগটো য'ত আমাৰ নেমটো হ'ব কোৰ্চ চিলেক্ট কৰিব নাই এতিয়া নেমটো সেই বুলি ছেভ হ'ব যে কোৰ্চটোৰ কাষত যি আমাৰ কোৰ্চটো চিলেক্ট কৰিব সেইটো মানে ছেভ হৈ যাব আইডি মানে ইয়াতে আমাক নালাগে ইয়াৰ ভিতৰত আমাৰ এতিয়া হেৰি দিম আমি এতিয়া অপশ্যনছ দিম কি অপশ্যনছ থাকিব ইয়াত অপশ্যনছৰ ভেলু নালাগে আমাক কাৰণ এটাই চিলেক্ট হ'ব যোনটো এটাই চিলেক্ট হ'ব আমাৰ অপশ্যন দিলে বোলে ফাৰ্ষ্ট আমি বি টেগ আছে আমাৰ তাৰপিছত আমি এইটোৱে কপি কৰি পেলাই 3টা অপশ্যন দিম বি টেগ আছে এম টেগ আছে আমাৰ যোনটো আমাৰ AGD আছে এনিমেশ্যন গ্ৰাফিক্স এই 3টা অপশ্যন আছে এতিয়া যদি আমি এনেকৈ চাওঁ ড্ৰপ ডাউন মেনুত আমি এই 3টা অপশ্যন চিলেক্ট কৰিব পাৰোঁ ইয়াত আমি নেমটো দিলে কোৰ্চ বুলি ছেভ হ'ব আৰু যোনটো অপশ্যন চিলেক্ট কৰিম সেইটো বুলি ছেভ হ'ব ইয়াতে আমি ভেলুটো দিম ভেলু বা হেৰি সেইকেইটা মানে আমাৰ বি টেগ বুলি ছেভ হ'ব মানে এইটো অপশ্যনটো চিলেক্ট কৰিলোঁ মানে এইটো আমাক দেখাব যে কি আছে এইটো কিন্তু এইটো চিলেক্ট কৰাৰ এইটো কি বুলি ছেভ হ'ব সেইটো আমাৰ ভেলুত দিম এইটো আমি কপি কৰি পেলাই ইয়াতে পেষ্ট কৰিম ছেম এইটো হেৰি কৰিছিলোঁ AGD 3টা অপশ্যন আৰু কি বুলি এইটো বোলে আমি AGD চিলেক্ট কৰিলে আমাৰ AGD বুলি ছেভ হ'ব সেই ভেলুটো সেইটোৱে মানে কাম আৰু নেমটো আমাৰ কোৰ্চ বুলি যেনে কোৰ্চ তাৰ যোনটো ভেলু আমি চিলেক্ট কৰিম যেনে এইটো চিলেক্ট কৰিলে ইয়াৰ ভেলুটো ছেভ হৈ যাব এইটো চিলেক্ট কৰিলে ইয়াৰ ভেলুটো ছেভ হৈ যাব সেনেকৈ এতিয়া নেক্সট আমাৰ থাকি গ'ল আমি যদি কিবা এটা ইয়াক যদি কিবা এটা ফাইল আমাৰ যদি আপলোড দিব দিছে আধাৰ কাৰ্ড বা ফটো বা কিবা সি কেনেকৈ আপলোড কৰিব আপলোড কৰা চিষ্টেমটো বনাবৰ কাৰণে আমি ইউজ কৰিম ইনপুট অপশ্যনে য'ত আমি টাইপ ফাইল ইউজ কৰিম য'ত মানে এটা ফাইল লৈ পেলাই আমাৰ ফাৰ্ষ্ট আমি লেবেল ফাৰ্ষ্ট দিম আমি আমাৰ ফাইল দি পেলাই আমাৰ ইনপুট দিম ইনপুট টাইপ আমাৰ ফাইল হ'ব এতিয়া চোৱা এই ফাইলটোত আমি চুজ কৰিবলৈ আমাৰ যোনটো মানে হেৰি থাকে ইয়াৰ পৰা মানে আমি বস্তুবিলাক আপলোড দিব পাৰোঁ এইটো হ'ল ফাইলৰ অপশ্যন আপলোড কৰা অপশ্যন ইয়াতে আমি বিআৰ টেগটো দিম তাৰপিছত হ'ব আমাৰ যে ৰেজিষ্ট্ৰেশ্যনখন ছাবমিট কৰিব লাগিব ন ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত অপশ্যন এটা লাগিব সেইটোৰ অপশ্যনটো দিবৰ কাৰণে আমি ছেইম ইনপুট ইউজ কৰিম ইনপুটটো ইউজ কৰিলে আমাৰ ছাবমিট ইউজ কৰিম আৰু ইয়াৰ ভেলুটো কি বুলি ছেভ কৰিম আমি ৰেজিষ্ট্ৰেশ্যন
তাৰমানে ফৰ্মটো পুৰা ৰেডি হৈ গ'ল। এই যোনটো আমাৰ অপশ্যনছ ৰেজিষ্ট্ৰেশ্যনৰ এইটো আমাৰ ৰেজিষ্ট্ৰেশ্যন এক্সচেঞ্জ হৈ গৈছে। ভেলিউ কেনেকৈ গৈছে আৰু ভেলিউ দিওঁতে আমি ইয়াৰ নেমটো দিম। নেমটো দিলে ছেভ নহয় ইয়াত। এইটো আমি ছাবমিট বাটন ক্লিক কৰিলে এইটো ৰেজিষ্ট্ৰেশ্যন বুলি গোটেই ফৰ্মখন ছেভ হৈ থাকিব। বা কেনেকৈ ছেভ হয় সেইবিলাকতো পিছৰ কথা। মেইন কথা এতিয়া আমাৰ হেৰিটো হৈ গ'ল ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন। ৰেজিষ্ট্ৰেশ্যন ফৰ্মখনত আমি CSS কেনেকৈ এপ্লাই কৰিম সেইটো লাগিব।